কাহাৰুলাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আয়াতুল্লাহ আলী খামেনীৰ কবৰস্থ কৰাৰ পিছত পুনৰ জ্বলি উঠিছে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভীষিকা আৰম্ভ হৈছে। পুনৰ ইৰাণ আৰু আমেৰিকাৰ সংঘাতৰ নতুন ৰূপ সৃষ্টি হৈছে। কাটাৰ আৰু ওমান দিশত একাধিক ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পিছত IRGCয়ে ওমানত থকা আমেৰিকাৰ নৌবাহিনীৰ যোগান আৰু ইন্ধন ভৰোৱা সুবিধাক লক্ষ্য কৰি আক্ৰমণ চলোৱা আমি খবৰ আপোনালোকক জনাইছো। আৰু তাৰ পিছতে সম্পূৰ্ণৰূপে বন্ধ হৈছিল ষ্ট্ৰেইট অফ হৰমুজ। আমেৰিকাই এতিয়ালৈকে এই আক্ৰমণৰ বিষয়ে আনুষ্ঠানিকভাৱে কোনো নিশ্চিতকৰণ যদিও প্ৰকাশ কৰা নাই, কিন্তু তাৰ পিছতে কিন্তু ট্ৰাম্পে এক প্ৰকাৰে ভাবুকি প্ৰদান কৰিছে ইৰাণক, আৰু ইৰাণেও তাৰ প্ৰতি উত্তৰ দিছে। ইৰাণক মাত্ৰ 2 ঘণ্টাৰ সময় দিছে ডোনাল্ড ট্ৰাম্পে, আৰু তাৰ পৰিপ্ৰেক্ষিতত তাৰ পিছৰ পৰিস্থিতি যদি কওঁ, এটাৰ পিছত এটা আনটো আক্ৰমণ কৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি হৈছে, আৰু সম্পূৰ্ণ মধ্যপ্ৰাচ্য এতিয়া আতংকৰ মাজত, আৰু বিশ্বৰ তেল বজাৰতো উদ্বেগ বৃদ্ধি হৈছে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়াৰ পিছত। কি আছে শেহতীয়া আপডেট জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। পুনৰ জ্বলি উঠিছে মধ্যপ্ৰাচ্য। আয়াতুল্লাহ আলী খামেনীৰ কবৰস্থ কৰাৰ পিছত পুনৰ ইৰাণ আমেৰিকাৰ সংঘাতৰ নতুন ৰূপ লৈছে। কাটাৰ আৰু ওমান দিশত একাধিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে IRGCয়ে ওমানত থকা আমেৰিকাৰ নৌবাহিনীৰ যোগান আৰু ইন্ধনবোৰৰ সুবিধাক লক্ষ্য কৰি আক্ৰমণ চলাইছে, আৰু তাৰ পিছতে সম্পূৰ্ণৰূপে বন্ধ হৈছিল ষ্ট্ৰেইট অফ হৰমুজ। আৰু আমেৰিকাই এতিয়ালৈকে আক্ৰমণৰ বিষয়ে আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ কৰা নাই যদিও ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছে। ইৰাণক মাত্ৰ 2 ঘণ্টাৰ সময় দিছে। ইৰাণক 2 ঘণ্টাৰ সময় দি সকিয়নি দিছে ডোনাল্ড ট্ৰাম্পে। পাৰস্য উপসাগৰ অঞ্চলত সামৰিক তৎপৰতা বৃদ্ধি পোৱাৰ ফলত উত্তেজনা অধিক বৃদ্ধি পাইছে, আৰু ষ্ট্ৰেইট অফ হৰমুজ যি আছে জাহাজ চলাচল গুৰুতৰভাৱে ব্যাহত হৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিশ্বৰ তেল বজাৰত উদ্বেগ বৃদ্ধি পাইছে, আৰু ভাৰততো ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা পৰিলক্ষিত হ'ব পাৰে। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধবিৰতিৰ পুনৰ সংকটজনক অৱস্থাত শেহতীয়া খবৰ যদি কওঁ, মধ্যপ্ৰাচ্যত পুনৰ তীব্ৰ সামৰিক উত্তেজনা অব্যাহত আছে। পূৰ্ণাংগ যুদ্ধৰ আশংকা বৃদ্ধি হৈছে। আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ আছে বৰ্তমান সময়ত। ইৰাণে জৰ্ডান, বাহৰেইন, কুৱেইট, কাটাৰ আৰু ওমানক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ ড্ৰোন আক্ৰমণ চলোৱা বুলি দাবী উত্থাপন কৰিছে, আৰু আমেৰিকাই ইৰাণৰ 140ৰো অধিক লক্ষ্যস্থানত আক্ৰমণ চলোৱাৰ দাবী কৰিছে। বান্দাৰ আব্বাছ, চাহাবৰ, জাস্ক আদি উপকূলীয় অঞ্চলত বিস্ফোৰণৰ খবৰ আমি পাইছোঁ। ইৰাণে হৰমুজ প্ৰণালী পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে বন্ধ ঘোষণা কৰিছে, আৰু অনুমোদনবিহীন পথ ব্যৱহাৰ কৰা এখন জাহাজলৈ গুলী চলোৱাৰ দাবী কৰিছে IRGC। আমি জনাইছো এই মুহূৰ্তত এটা বিগ আপডেট দিবলৈ চেষ্টা কৰিছো। ৱাৰ আপডেট। আয়াতুল্লাহ আলী খামেনীৰ কবৰস্থ কৰাৰ পিছতে পুনৰ ইৰাণ আমেৰিকাৰ সংঘাতৰ নতুন ৰূপ লৈছে। কাটাৰ আৰু ওমান দিশত একাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। IRGCয়ে ওমানত থকা আমেৰিকাৰ নৌবাহিনীৰ যোগান আৰু ইন্ধন ভৰোৱাৰ সুবিধাক লক্ষ্য কৰি আক্ৰমণ চলাইছে, আৰু তাৰ পিছতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ। যিকোনো পৰিস্থিতিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যুদ্ধৰ চাইৰেন এতিয়া মধ্যপ্ৰাচ্যত, আৰু আমেৰিকাই এতিয়ালৈকে আক্ৰমণৰ বিষয়ে আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ কৰা নাই যদিও এতিয়া আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ খবৰ আমি পাইছোঁ। কালিৰ দিনটোত মুস্তাফা খামেনীয়ে আমেৰিকাক লক্ষ্য কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছিল। এক প্ৰকাৰে আমেৰিকাক হুংকাৰ প্ৰদান কৰিছিল। আমি বাতৰি কৰিছিলোঁ, আমাৰ জনতা ইমাম হুছেইনৰ তেজৰ প্ৰতিশোধ লোৱা মানুহ এই বুলি মন্তব্য কৰিছিল। আমাৰ শ্বহীদ নেতা আৰু এই দুখন যুদ্ধৰ সকলো শ্বহীদৰ পবিত্ৰ তেজৰ প্ৰতিশোধ ল'বলৈ আমি কচম খাইছোঁ, এনেধৰণে মন্তব্য কৰিছিল। আমাৰ হাতত এই অপৰাধীসকলৰ সম্পূৰ্ণ তালিকা আছে। আমি থাকোঁ বা নাথাকোঁ, প্ৰতিশোধ যিকোনো মূল্যতে লোৱা হ'ব। আৰু ইৰাণে এক প্ৰকাৰে ভাবুকি প্ৰদান কৰি শক্তি প্ৰদৰ্শন কৰিছিল, তাৰ পিছতে আক্ৰমণ চলাইছিল। এয়া আয়াতুল্লাহ আলী খামেনীৰ কবৰস্থ হোৱাৰ পিছত মুস্তাফা খামেনীয়ে এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছিল, আৰু তাৰ পিছতে আমেৰিকাই আক্ৰমণ কৰিছে, আৰু আমেৰিকাৰ প্ৰত্যুত্তৰ হিচাপে কিন্তু ইৰাণেও আক্ৰমণ কৰিছে। আৰু ডোনাল্ড ট্ৰাম্পে সকীয়াই দিছিল
মুস্তাফা খামেনিক ডোনাল্ড ট্ৰাম্পে হকিয়াই দিছিল 2 ঘণ্টাৰ সময় বান্ধি দিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত মুস্তাফা খামেনি কোনো ধৰণে কাকো একেবাৰে কোনো ধৰণে আচলতে কথা নুশুনি যুদ্ধ চুক্তি যি যুদ্ধ বিৰতি চুক্তি আছিল সেই চুক্তিক আচলতে নচ্ছাত কৰি পেলাই ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিছিল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল আৰু তাৰ পিছতে কিন্তু মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত উত্তেজনা অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আৰু শেহতীয়া যদি খবৰৰ কথা কওঁ শেহতীয়া খবৰ মধ্যপ্ৰাচ্যৰ যি অৱস্থা ইৰানে জৰ্ডান বাহৰেইন কুৱেইট কাটাৰ আৰু ওমানক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলোৱা দাবী কৰিছে আমেৰিকাই ইৰানৰ ওপৰত 140ৰো অধিক লক্ষ্যস্থানত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে বান্দাৰ আব্বাছ সাবাহৰ জাস্ক আদি উপকূলীয় অঞ্চলত বিস্ফোৰণৰ খবৰ আহিছে আৰু ইৰানে ষ্ট্ৰেইট অফ হৰমুজ পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে বন্ধ ঘোষণা কৰিছে আৰু অনুমোদনবিহীন পথ ব্যৱহাৰ কৰা এখন জাহাজলৈ গুলী চলোৱা বুলি দাবী কৰিছে IRGC আৰু সৰ্বোচ্চ নেতা মুস্তাফা খামেনিয়ে পিতৃ আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ শপত লৈছে আৰু অব্যাহত সংঘাতে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যৰ নিৰাপত্তা আৰু বিশ্ব শক্তি যোগান ব্যৱস্থাক লৈ বৰ্তমান সময়ত উদ্বেগ বৃদ্ধি হৈছে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ কিন্তু ভাৰতৰ পৰা পৰিলক্ষিত হ'ব পাৰে বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road,